হেল্ল' এভৰিৱান, ৱেলকাম টু অধ্যাপনা আছাম, য'ত আমি অসমত হ'বলগীয়া বিভিন্ন এক্সামৰ জেনেৰেল নলেজ হওক, মেথছ হওক, ৰিজনিং হওক, বিভিন্ন টপিক আমি ডিছকাছ কৰি আছোঁ। আপকামিং এক্সাম যি ADRE হ'ব গৈ আছে আৰু আছাম পুলিচ হওক বা বেলেগ এক্সামেই হওক, তাৰ কাৰণে ইম্পৰ্টেণ্ট ধুনীয়া ধুনীয়া প্ৰশ্ন আমি ইয়াতে ডিছকাছ কৰি আছোঁ। এইটো ভিডিঅ'ৰ আগত দুটা আছাম হিষ্ট্ৰীৰ ওপৰত ভিডিঅ' দিছোঁ, সেই দুটা আপোনালোকে চাই ল'ব। আৰু এইটো ভিডিঅ'টো আমি আছাম হিষ্ট্ৰীৰে কেইটামান কুৱেশ্যন ডিছকাছ কৰিম। তো বলক আমি কুৱেশ্যন কেইটা চাই লওঁ। ফাৰ্ষ্ট কুৱেশ্যনটো আছে, হুইচ অফ দিছ চাইটছ ইজ লিংকড টু দ্য চিপয় মিউটিনি। হুইচ অফ দিছ চাইটছ, তলত চাৰিটা চাইট দিয়া আছে, মানে জেগাৰ নাম দিয়া আছে। এইটো সুধিছে চিপয় মিউটিনিৰ লগত কোনটো লিংকড হৈ আছে, কোনটো ঠাই। চিপয় মিউটিনি মানে চিপাহী বিদ্ৰোহ। চিপাহী বিদ্ৰোহ কিমান চনত হৈছিলে? 1857 চনত। 1857 চনত হোৱা চিপাহী বিদ্ৰোহৰ লগত তলৰ কোনটো ঠাই লিংক হৈ আছে, জড়িত হৈ আছে। অপশ্যন এত আছে নৰ্থ ব্ৰুক গেট, বিত আছে কটন কলেজ, চিত আছে মালেগড় ৰিউন্স আৰু ডিত আছে সূৰ্য পাহাৰ। তো ইয়াৰে শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব মালেগড় ৰিউন্স, মানে মালেগড়ৰ ধ্বংসাৱশেষ। ইয়াতে কটন কলেজটো নহয় আৰু সূৰ্য পাহাৰো নহয়। সূৰ্য পাহাৰ ক'ত আছে? সূৰ্য পাহাৰ আছে গোৱালপাৰাত, মনত ৰাখিব। আমাৰ কামৰূপ জিলাৰে ওচৰৰ নেক্সট জিলা গোৱালপাৰাত অৱস্থিত সূৰ্য পাহাৰ। আৰু নৰ্থ ব্ৰুক গেটটো ক'ত আছে জানেনে? আমাৰ গুৱাহাটীৰ য'ত পাণবজাৰৰ ওচৰত এইটো গেট এটা আছে, নৰ্থ ব্ৰুক গেট। বনাইছিলে বহুত আগতে। নৰ্থ ব্ৰুক নামৰ এজন ভাইচৰয় আছিলে, তেখেত যেতিয়া আহিব তেখেতক ৱেলকাম কৰাৰ কাৰণে এইটো 1874 চনতে বনোৱা হৈছিলে, নৰ্থ ব্ৰুক গেট। আৰু এইটো ক'ত আছিলে? এইটো শুক্ৰেশ্বৰ টেম্পলৰ ওচৰত আছে, গুৱাহাটীৰ পাণবজাৰৰ তাত। এতিয়া ইয়াৰে শুদ্ধ উত্তৰটো হ'ল মালেগড় ৰিউন্স। এতিয়া কথা হ'ল মালেগড় ৰিউন্স ক'ত আছে? এই মালেগড় ৰিউন্সটো আছে কৰিমগঞ্জ ডিষ্ট্ৰিক্টত, মানে কাছাৰৰ ফালে আছে। আৰু চিপাই মিউটিনিৰ লগত এইটো মেমৰিটো জড়িত হৈ আছে। 1857 চনত হৈছিলে চিপাই মিউটিনি, মানে চিপাহী বিদ্ৰোহ। গতিকে মনত ৰাখিব এইটো। কটন কলেজ ইয়াৰে এনচাৰ নহয়। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে, ছেকেণ্ড কুৱেশ্যনটো, হুইচ অফ দিছ হিষ্টৰিকেল চাইটছ কণ্টেইন এক্সাম্পলছ অফ গুপ্ত আৰ্কিটেকচাৰ। গুপ্তসকলৰ আৰ্কিটেকচাৰৰ বিষয়ে তলৰ কোনটো হিষ্টৰিকেল চাইটত আমি আছে বা আমি দেখিবলৈ পাওঁ? অপশ্যনকেইটা হ'ল দ্য পাৰ্বতীয়া, সূৰ্য পাহাৰ, মদন কামদেৱ, অগ্নিগড়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব দ্য পাৰ্বতীয়া। ইয়াতে কি আছে? দ্য পাৰ্বতীয়াত গুপ্তসকলৰ স্কাল্পচাৰৰ বিষয়ে ইয়াতে লিখা আছে, দ্য পাৰ্বতীয়া। আৰু দ্য পাৰ্বতীয়া যিটো ৰিউন্স, মানে ভগ্নাৱশেষ বা ধ্বংসাৱশেষ, এইটো ক'ত আছে? এইটো আছে তেজপুৰ টাউনত আছে, দ্য পাৰ্বতীয়া। তেজপুৰ চহৰত আছে। আৰু তেজপুৰ চহৰক কিহৰ চহৰ বুলি কোৱা হয়? আপোনালোকে কমেণ্ট কৰি জনাব, তেজপুৰক কি চহৰ বুলি কোৱা হয়। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে, দ্য হয়গ্ৰীব মাধৱ টেম্পল ৱাজ বিল্ড বাই। হয়গ্ৰীব মাধৱ টেম্পলটো কোনে বনাইছিল, মানে কাৰ শাসনকালত বনোৱা হৈছিল? অপশ্যনত আছে বৰ্মনসকলৰ, নে আহোমসকলৰ, নে কছাৰীসকলৰ, নে পালসকলৰ। তো ইয়াৰ শুদ্ধ উত্তৰটো মই কৈ দিছোঁ, পালসকলৰ শাসনকালত পালসকলে বনাইছিলে হয়গ্ৰীব মাধৱ মন্দিৰটো। আকৌ হয়গ্ৰীব মাধৱ মন্দিৰটো ক'ত অৱস্থিত? তো এইটো হ'ল কোনখন পাহাৰত অৱস্থিত? এইটো মণিকোট পাহাৰত, গুৱাহাটীৰ ওচৰৰ মণিকোট পাহাৰত হয়গ্ৰীব মাধৱ মন্দিৰটো অৱস্থিত। আৰু ইয়াৰে শুদ্ধ উত্তৰটো আমি পালোঁ, কি পালোঁ? পালসকলৰ দিনত হৈছিলে। আৰু এই যিটো হয়গ্ৰীব মাধৱ মন্দিৰ আছে, ইয়াতে বুদ্ধ সম্প্ৰদায়ৰ কিছু বস্তু আছে, মনত ৰাখিব। হয়গ্ৰীব মাধৱ ৰিলেটেড টু বুদ্ধিজিম। কুৱেশ্যন নম্বৰ 4, দ্য ফাইনেল শ্বেপ অফ দ্য ৰংঘৰ ৱাজ গিভেন বাই। তো ৰংঘৰ আমি জানো শিৱসাগৰত আছে। এই ৰংঘৰটো ফাইনেল শ্বেপটো মানে কোনে নিৰ্মাণ কৰিছিল ফাইনেলি? তো ৰংঘৰটো মানে প্ৰথমতে কি হৈছিলে? ৰংঘৰটো আৰম্ভ কৰিছিলে ৰুদ্ৰসিংহই। ৰুদ্ৰসিংহই টেম্পৰেৰীকৈ কনষ্ট্ৰাক্ট কৰিছিলে, আৰু অৱশেষত প্ৰমত্ত সিংহই এইটো সম্পূৰ্ণ ফাইনেল শ্বেপটো দিছিলে, প্ৰমত্ত সিংহই। গতিকে ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব? প্ৰমত্ত সিংহ। কিন্তু ষ্টাৰ্টিং কোনে কৰিছিলে? ৰুদ্ৰসিংহই কৰিছিলে। নেক্সট কুৱেশ্যন, দ্য নামদাং ষ্টন ব্ৰিজ হেজ বিন বিল্ট ইন। যিখন নামদাঙৰ শিলৰ সাঁকো আছে, সেইখন কেনেকৈ বনাইছিল? ইয়াতে অপশ্যন কেইটা চাই ল'ব। অপশ্যন কেইটাত দিয়া আছে হেঙিং ষ্টাইলত, নে কেণ্টিলিভাৰ ষ্টাইলত, নে আৰ্ক ষ্টাইলত, নে নান অফ দ্য এবভ। তো ABCৰ কিবা হ'ব পাৰে নেকি, আমি সেইটো চাই ল'ব লাগে। তো ইয়াৰে অপশ্যন এইটো হ'ল, মানে হেঙিং ষ্টাইল মানে হ'ল ওলমি থকা। ধৰক দলং এখন যদি ওলমি থাকে এনেকৈ, কেতিয়াবা দুটা ঠাইত ছাছপেন হৈ পেলাই ইয়াতে আৰু ইয়াতে এনেকৈ, এইটো হ'ল হেঙিং ষ্টাইল, ওলমি থকা ষ্টাইল। 2 নম্বৰটো হ'ল কেণ্টিলিভাৰ ষ্টাইল। আমাৰ জেনেৰেলি দলংবিলাক যেনেকৈ বনাই, ধৰক
এনেকৈ কেণ্টিলিভাৰ দিয়া হয় দুফালে, এনেকৈ লিভাৰ দিয়া হয়, তাৰপিছত এনেকৈ আমি ক্ৰছ কৰি দি পেলাই দলং। এইটো কেণ্টিলিভাৰ ষ্টাইল। আৰু নেক্সট হ'ল আৰ্ক ষ্টাইল। আৰ্ক ষ্টাইলটো কেনেকুৱা? আৰ্ক মানে হ'ল চাপ। ধৰক আমি এনেকুৱা ধৰণৰ যদি দলং এখন হয়, এইটো আৰ্ক ষ্টাইল হৈ যাব। আৰ্ক মানে হ'ল ধৰক এটা বৃত্তটোৰ পৰা আমি ইয়াৰ পৰা যদি ইয়ালৈ লওঁ, এইটো এটা আৰ্ক হ'ল। অসমীয়াত ক'ব লাগিলে সেইটোক কোৱা হয় চাপ বুলি কোৱা হয়, চাপ। গতিকে এনেকুৱা ধৰণৰ এনেকৈ। তো আমি দেখিবলৈ পাম, মই আপোনালোকক ফটোটো দেখাই দিম। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নামদাঙৰ ষ্ট'ন ব্ৰিজটো আৰ্ক ষ্টাইলৰ হয়। মানে দলংখন অলপমান একদম এনেকুৱাও নহয়, কিন্তু অলপমান এনেকুৱা ধৰণৰ আছে, অলপ এনেকুৱাটো। এইটো আমি আৰ্ক ষ্টাইল বুলি ক'ব পাৰোঁ। আৰু এইখন কি হৈছে, যিখন নামদাঙৰ শিলৰ সাঁকো আছিলে, সেইখন এটা এটুকুৰা শিলেৰে বনোৱা গৈছিলে। সেইদিনৰ আহোম ৰজাই কলকাতাৰ পৰা বেংগলী ক্ৰাফ্টমেন কিছুমান আনিছিল, আনি পেলাই এইটো বহুত সযতনেৰে বনাইছিল। এটুকুৰা শিলেৰে বনাইছিল। বলক আমি ফটোখন চাই লওঁ কেনেকুৱা ধৰণৰ হয় এইটো। তো এইখন হ'ল নামদাঙৰ শিলৰ সাঁকো। তো আপোনালোকে দেখিবলৈ পাইছে ইয়াৰে ষ্টাইলটো কেনেকুৱা ধৰণৰ। এইটো আৰ্ক ষ্টাইল হৈছে, অকণমান এনেকুৱা ধৰণৰ হৈছে, দেখিবলৈ পাইছে। তো এইটো হেঙিঙো নহয়, কেণ্টিলিভাৰ ষ্টাইলো নহয়, এইটো আৰ্ক ষ্টাইলত বনোৱা গৈছিলে। আহোমসকল তেতিয়াই বহুত ডেভেলপ আছিলে আৰু বহুত বুদ্ধি কৰি টেকনিক খটুৱাই এনেকুৱা ধৰণৰ বহুতো মনুমেণ্টছ আমাৰ কাৰণে থৈ গৈছে। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে, কুৱেশ্যন নম্বৰ 6, হুইচ অফ দ্য ফলোয়িং ইজ এ মেন মেড লেক? তলৰ কোনটো মেন মেড মানুহে সজা লেক মানে হ্ৰদ মানে সাগৰ? তো অপশ্যন এ হ'ল জয়সাগৰ, বি ৰংঘৰ। এইটোতো লেক নহয়, লেক মানে হ'ল হ্ৰদ বা সাগৰ বা নদী, এনেকুৱা জলাশয়। তো ৰংঘৰ নহয়, শিৱদৌল নহয়, শিৱদৌলটো এটা স্তম্ভ হয়, আৰু অগ্নিগড়ো নহয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব, আমি গম পাই গ'লোঁ, ইলিমিনেশ্যন মেথড এপ্লাই কৰি পেলাই এইটো জয়সাগৰ হ'ব। আৰু জয়সাগৰটো ক'ত অৱস্থিত, কোনখন জিলাত? শিৱসাগৰ। আৰু জয়সাগৰটো কোনে নিৰ্মাণ কৰিছিলে? জয়সাগৰটো নিৰ্মাণ কৰিছিলে ৰুদ্ৰসিংহই। কাৰ নামত নিৰ্মাণ কৰিছিলে? এইটো মাকৰ স্মৃতিত, মানে জয়মতীৰ স্মৃতিত এইটো বনাইছিলে ৰুদ্ৰসিংহই, জয়মতীৰ স্মৃতিত। আৰু সেইকাৰণে জয়সাগৰ, জয়দৌল, তো যিমানবিলাক শব্দৰ আগত জয় আছে, সেইবিলাক বেছিভাগে ৰুদ্ৰসিংহই বনাইছিলে। কাৰণ ৰুদ্ৰসিংহৰ মাকৰ নাম আছিলে জয়মতী। আমি জয়মতীৰ কাহিনী সকলোৱে শুনিছোঁ। গতিকে জয়মতীৰ স্মৃতিত জয়মতীৰ ল'ৰা ৰুদ্ৰসিংহই, মানে যাক লাই আৰু লেচা বুলি জনা গৈছিল, লাই আছিল আৰু এজন লেচা আছিল, গতিকে ৰুদ্ৰসিংহই লাই নাম আছিলে। জয়মতীৰ নামত বহুতো মনুমেণ্টছ বনাইছে। আৰু জয়সাগৰটো এটা মানুহে সজা এইটো লেক। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে, মেইডেনছ আৰ শ্বেপড লাইক। মেইডেনবিলাক কেনেকুৱা আছিলে? মেইডেনছ আৰু কেনেকুৱা শ্বেপৰ আছিলে, কেনেকুৱা আকাৰ আকৃতি আছিলে? অপশ্যন এ পিৰামিড, নে গাৰ্ডেনছ, নে টম্বছ, নে আৰ্চেছ? তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মৈদামবিলাক আছিলে পিৰামিড আকৃতিৰ। মই আপোনালোকক ফটো দেখাই দিছোঁ। তো এইটো হ'ল মৈদামৰ এইটো চিত্ৰ, আৰু এইটো কেনেকুৱা আছিলে? পিৰামিড শ্বেপ আছিলে মৈদামবিলাক, পিৰামিড শ্বেপৰ ষ্ট্ৰাকচাৰ আছিলে। এয়া দেখিছে আপোনালোকে পিৰামিড। আৰু ইয়াতে কি হয়, ইয়াতে তলত আহোমৰ ৰজাসকলক ইয়াতে থৈ দিয়া হৈছিল মৃত্যুৰ পিছত, আৰু এইটো নাম দিছিলে মেইডামছ, আৰু এইবিলাক পিৰামিড শ্বেপৰ আছিলে। আকৌ এই মৈদামবিলাক মেইনলি ক'ত পোৱা যায়? চৰাইদেউৰ আশে পাশে বিভিন্ন ঠাইত এনেকুৱা ৰজা মহাৰজাবিলাকক পুতি থোৱা হৈছিলে। আৰু আমি আগৰ ভিডিঅ'ত ডিছকাছ কৰিছিলোঁ আহোমৰ ৰজা টোটেল কিমানজন আছিলে? 39 জন। ইয়াৰে ইম্পৰ্টেণ্টখিনি আমি চাব লাগিব এক্সামৰ কাৰণে। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আমি পিছত আকৌ বহুত ভিডিঅ' আহিব, জিকেৰ ওপৰত হওক বা ৰিজনিঙৰ ওপৰত হওক বা মেথছৰ ওপৰতে হওক, আপোনালোকক যি লাগে কমেণ্টত জনাই দিব, পিছত আমি তাৰ ওপৰত ভিডিঅ' বনাম। তো আমি মেইনলি গম পালোঁ মৈদামবিলাক চৰাইদেউৰ ওচৰে পাঁজৰে আছিলে, আৰু চৰাইদেউখন কি আছিলে? আহোমসকলৰ প্ৰথম ৰাজধানী আছিলে চৰাইদেউত। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 8, হুইচ অফ দ্য ফলোয়িং চাইটছ, তলৰ কোনটো চাইটত হেজ হিন্দু, বুদ্ধ, জৈন ৰিলিক্স মানে হ'ল অৱশেষ একেলগে পোৱা যায়, টুগেডাৰ। তলৰ কোনটো ঠাইত হিন্দুৰ, বুদ্ধৰ আৰু জৈনসকলৰ অৱশেষ একেলগে পোৱা যায়, কীৰ্তি চিহ্ন একেলগে পোৱা যায়? অপশ্যন এ শ্ৰীসূৰ্য পাহাৰ ক'ত আছে? শ্ৰীসূৰ্য পাহাৰ গোৱালপাৰাত আছে। মালেগড়ৰ আমি আগতে পালোঁ, এইটো কৰিমগঞ্জত আছে। কামাখ্যা টেম্পল নেকি, নে কোণাৰ্ক? তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ল হিন্দু, বুদ্ধ আৰু জৈনৰ অৱশেষ একেলগে পোৱা ঠাইটুকুৰা হ'ল
গোৱালপাৰাৰ শ্ৰীসূৰ্য পাহাৰ। আৰু ইয়াতে বহুত শিৱলিংগ আছে, আপোনালোকে যোনে যোনে ইয়াতে গৈ পাইছে গম পাব নিশ্চয়। কোৱা হয় যে 1,00,000 মান শিৱলিংগ আছিলে, কিন্তু এতিয়া ভানি ভানি সিমান নোহোৱা হৈছে, কমি গৈছে বহুত। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল 9টো, মদন কামদেৱ ডেটছ বেক টু, মদন কামদেৱ কেতিয়াৰ সময়ৰ আছিল, কোনটো শতিকাৰ আছিল? তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 9th চেঞ্চুৰী। 9ৰ পৰা 10th চেঞ্চুৰীৰ ভিতৰত মদন কামদেৱৰ সময় আছিলে। লাষ্ট কুৱেশ্যন এই ভিডিঅ'টোৰ, জয়সাগৰ ৱাজ কনষ্ট্ৰাক্টেড বাই ৰুদ্ৰসিংহা ইন মেমৰি অফ হিজ ফাদাৰ, মাদাৰ, চিষ্টাৰ, ডটাৰ। তো ইয়াৰে শুদ্ধ উত্তৰটো আপোনালোকে গম পাইছে অলৰেডি, আমি ডিছকাছ কৰিলোঁ। এইটো হ'ল মাদাৰ। ৰুদ্ৰসিংহ মানে লাইৰ মাকৰ নাম আছিলে কি? জয়মতী। তো জয়মতীৰ কাহিনী আমি সকলোৱে জানো। তো জয়মতীৰ নামত জয় শব্দটো য'ত আছে জয়সাগৰ, তো জয়সাগৰ জয়মতীৰ কাৰণে মেমৰিত কনষ্ট্ৰাক্ট কৰিছিলে ৰুদ্ৰসিংহই। আৰু ৰুদ্ৰসিংহৰ শাসনকালত বহুতো বস্তু সৃষ্টি হৈছিলে, আৰু সেইবিলাক আমি এতিয়া দেখিবলৈ পাওঁ। তো ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু আগৰ ভিডিঅ' কেইটা চাব, আৰু পিছত যিমান ভিডিঅ' আহে আপোনালোকে চাব, যাতে আপোনালোকৰ এক্সাম প্ৰিপাৰেশ্যনত কিছু সুবিধা হয়, আৰু যাতে আপোনালোকে এটা সুন্দৰ জীৱিকা লৈ নিজৰ জীৱনটোৰ এঢাপ আগুৱাই যাব পাৰে। ধন্যবাদ।